অসমৰ অন্যতম আন এখন পৰ্যটনস্থলী হৈছে ডিব্ৰু-চৈখোৱাৰ মাগুৰী মতাপুং বিল। শীতৰ আগমনৰ লগে লগে এই বিলখনলৈ দেশী বিদেশী পক্ষীৰ লগতে দেশী বিদেশী পৰ্যটকেৰে ভৰি পৰে। আজি সেই যি মাগুৰী মতাপুং বিলৰ এই ক্ষণত উপস্থিত হৈছোঁ আৰু মোৰ সৈতে উপস্থিত আছে পৰিৱেশ কৰ্মী নিৰন্তৰ গোহাঁই। তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দেখিছোঁ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ মাগুৰী মতাপুং বিল। এইবাৰ কি পক্ষীৰ আগমন ঘটিছে আৰু লগতে কৰ দেশী বিদেশী পৰ্যটক আহিছে আৰু ইয়াৰ পৰিৱেশ কেনেকুৱা মাজভাগ? এই মাগুৰী মতাপুং বিলত এতিয়া আমি আকুহি বক যিটো গ্ল'চি আইবিছ যথেষ্ট পৰিমাণে দেখা পাইছোঁ, যোৱা বছৰৰ তুলনাত বেছি। আৰু গ্ৰেলেগ গুজ যিটো আমি বনৰীয়া ৰাজহাঁহ বুলি কওঁ, যথেষ্ট বহুত ডাঙৰ ডাঙৰ চৰাই বহুত বৃদ্ধি পাইছে। চাইবেৰিয়ান বাৰ্ডছ বিশেষকৈ গুজবিলাক আৰু বাৰ হেডেড গুজ বহুত পৰিমাণে দেখা পোৱা গৈছে। আৰু যোৱা বছৰৰ তুলনাত আজি তাৰিখলৈকে আগৰ বছৰৰ তুলনাত এইবাৰ ৰুডি চেলডাক বা যিটো চাকৈ চকুৱা বা ৰামকং এই চৰাইটো বহুত বৃদ্ধি পোৱা দেখা পোৱা গৈছে। গতিকে এইবাৰ এটা শুভ লক্ষণ যে মাগুৰী মতাপুং বিললৈ এইবাৰ চৰাই বৃদ্ধি পাইছে সংখ্যাটো। আৰু ইতিমধ্যে পৰ্যটকৰ সংখ্যাও আহিছে। আমাৰ অন্য বছৰৰ তুলনাত এই বছৰ বেলেগ ৰাজ্য বা বেলেগ দেশৰ পৰা যথেষ্ট পৰ্যটক আহিবলৈ ধৰিছে। কিন্তু অতি আচৰিত ধৰণে আমাৰ অসমৰ পৰ্যটক কম। আমাৰ অসমৰ পৰ্যটক বহুত আহে, কিন্তু এইবাৰ বহুত কম দেখা পোৱা গৈছে। কিন্তু ইমান এটা মনোৰম পৰিৱেশত ইমান ধুনীয়াকৈ চৰাইবিলাক ইয়াতে আছে। ইয়াতে ৰেড ৱাটাৰ লিলি গাৰ্ডেন বা যিটো ৰঙা ভেঁটৰ যিটো বাগিচা নিচিনা এইটো পানীত উপঙি আছে, একদম বহুত শ বিঘা ৰঙা আপুনি দেখিছে। ইমান ধুনীয়া মানে এক নান্দনিক এক দৃশ্য ইয়াতে দেখা পোৱা যায়। তিনিচুকীয়া নগৰৰ পৰা মাত্ৰ 10 কিলোমিটাৰ আহিলেই ইয়াতে খুব আমি খুব সুন্দৰকৈ দেখুৱাই দিব পাৰোঁ, বুজাই দিব পাৰোঁ। আৰু আচৰিত যে পৰ্যটক কিয় অহা নাই, কিন্তু আমাৰ লোকেল পৰ্যটক অহা নাই, বাহিৰৰ পৰ্যটক বৃদ্ধি পাইছে। আৰু আহিব লাগে। ডিব্ৰু-চৈখোৱাত গ্ৰাছলেণ্ড বাৰ্ডছ আছে, যিটো বিদেশী বা বাহিৰৰ পৰা যিবিলাক অৰ্নিথলজিষ্ট বা যিবিলাক বাৰ্ডছ স্পেচিয়েলিষ্ট তেওঁলোকে কিন্তু এই গ্ৰাছলেণ্ড বাৰ্ডছবিলাক বেছিকৈ চায়। আমাৰ ইয়াত বহুত ভাল এণ্ডেমিক স্পেচিছ বাৰ্ডছ আছে। এই স্ৱাম্পিনিয়া, মাছ বাবলাৰ, জৰ্ডান বাবলাৰ, এনে কেইবাটাও মানে এণ্ডেমিক বাৰ্ডছ আছে, যিটো পৃথিৱীৰ ঘৰ ইয়াতে। সেইবিলাক চাবলৈও বাহিৰৰ পৰা পক্ষীবিদবিলাক আহিছে। কিন্তু সাধাৰণ পৰ্যটকৰ কাৰণে ইয়াতে ডিব্ৰু নদীখন মাজে মাজে বৈ আহিছে, চবফালে গ্ৰাছলেণ্ড। ইয়াত এছিয়াটিক ৱাইল্ড ৱাটাৰ বাফেলো আছে, অকল চৰাই নহয়, ইয়াতে বহুত বন্যপ্ৰাণী আছে। লেপাৰ্ড আছে, বা লেপাৰ্ডটো মানুহে চাব ইমান নিবিচাৰে। এছিয়াটিক ৱাইল্ড ৱাটাৰ বাফেলো অৰ্থাৎ মানে আমাৰ যিটো বনৰীয়া মহ, যিটো এইটো পৃথিৱীৰ বহুত কম ঠাইত দেখা পোৱা যায়, ইমান সহজ নহয়। ইয়াতে দেখা পোৱা যায়, তলত সোমাই ঘাঁহ খাই জলহস্তীৰ নিচিনা। ইয়াতে প্ৰকাণ্ড কাছ আছে, অজগৰ আছে এই পিটনিবিলাকত। এই চহকী জৈৱ বৈচিত্ৰ্য, সৌন্দৰ্য, নান্দনিক দৃশ্য আহিব লাগে পৰ্যটক। আৰু আপুনি যদি আমি আৰু এটা দিশ আছে ইয়াতে, আমি চৰকাৰক বিশেষভাৱে আমি দাবী জনাব বিচাৰিছোঁ, চৰকাৰে কিয় ইমান নেগলেক্ট কৰি ৰাখিছে। তো ডিব্ৰু-চৈখোৱা মাগুৰী মতাপুং বিল আমি 25 বছৰ আগতে মই ইয়াৰ পৰা আৰম্ভ কৰিছিলোঁ। আৰু উত্তৰ পূৰ্বাঞ্চলত প্ৰথম এই ৰুৰেল বেষ্ট ইক' টুৰিজিমটো এই ডিব্ৰু-চৈখোৱা মাগুৰী মতাপুং বিলৰ পৰা আৰম্ভ হৈছিলে। তো আজিৰ তাৰিখত ডিব্ৰু-চৈখোৱাত চৰকাৰৰ কোনো ইনিচিয়েটিভ নাই। যোৱা 9-10 বছৰত প্ৰায় জিৰ'। আমি বহুত কষ্ট কৰি এই প্ৰজেক্টটো আনিছিলোঁ, এই ডাঙৰ প্ৰজেক্টটো এই প্ৰজেক্টটো আনিছিলোঁ প্ৰায় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা। কংগ্ৰেছ গভৰ্ণমেণ্টৰ দিনতে এপ্লাই কৰা হৈছিলে। ডিজাইনটো তাৰ টুৰিষ্ট অফিচাৰৰ লগত মই নিজে আলোচনা কৰি বনাইছিলোঁ। বহুত আমাৰ ত্যাগ গুচি গ'ল। তাৰপিছত আমাৰ এই শাসকীয় দলটোৱে যোৱা বিজেপি চৰকাৰে এখন বনালে, বাৰু ধুনীয়াকৈ বনালে, কিন্তু 5 বছৰ হ'ল অপেনিং কৰি দিয়া নাই। বনাই কি লাভ আছে, অপেনিং কৰি দিয়া নাই। ইয়াতে কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ নাই টুৰিজিমৰ। ডিব্ৰু-চৈখোৱা মাগুৰী মতাপুং বিলত ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত জৰুৰী আছিলে। ইয়াতে চৰকাৰে কোনো ধৰণৰ কাম কাজে কৰা নাই। ইয়াতে একদম আচৰিত হৈছোঁ, মন্ত্ৰীয়ে কোনো গুৰুত্ব প্ৰদান কৰা পৰ্যটন বিভাগৰ মন্ত্ৰী আছে, মন্ত্ৰীয়ে কোনো ধৰণৰ, মই নিজেই এবাৰ ৰঞ্জিত দাস ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ, কিন্তু চেষ্টা কৰিছোঁ তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে, কোনো মনোযোগ তেওঁলোকে প্ৰদান কৰা নাই। আৰু এতিয়া ডাঙৰ এটা প্ৰব্লেম আহিছে, চিলটেশ্যন। ডাঙৰ ফ্লাডত মানে পলস পৰি গৈছে, বিলখন পুতি গৈছে, জলাশয়বিলাক এনেকৈ চিলটেশ্যনত পুত খাই গৈছে। চৰকাৰে কোনো ধৰণৰ কামভাৱে কৰা নাই, চাগে গমেই পোৱা নাই, চাগে গম পালেও চাগে গম নোপোৱা ভাও ধৰি আছে। এটলিষ্ট পৰ্যটন যদি ইয়াত বৃদ্ধি হয়, চৰকাৰৰ একো লোকচান নহয়। চৰকাৰে কিয় ভাবিছে যে ইয়াত মাগুৰী মতাপুং বিল ডিব্ৰু-চৈখোৱাত যদি পৰ্যটন বৃদ্ধি হয় চৰকাৰ লোকচান হ'ব বুলি? লাভহে হ'ব, ৰেভিনিউ পাব, নাম হ'ব বিদেশত, ৰাইজৰ নাম লাভ হ'ব। পাৰ্টিবিলাকৰ, শাসকীয় দলৰ লোকচান একো নাই, চবেই গুৰুত্ব দিব লাগে। মই অনুৰোধ জনাইছোঁ শাসকীয় দল, চৰকাৰ আপোনালোকে নাভাবিব যে পৰ্যটন বৃদ্ধি হ'লে আপোনালোকৰ 2 নম্বৰীবিলাক অকল ফ'কাছ হ'ব বুলি। 2 নম্বৰীবিলাক নিশ্চয় ফ'কাছ হয় টুৰিজিম হ'লে, কিন্তু 2 নম্বৰীবিলাক ফ'কাছ হ'লেও 1 নম্বৰী কাম আহি যাব নহয়, 1 নম্বৰী ৰেভিনিউ পাব বহুত। গতিকে চৰকাৰে সদায় বা এইবিলাকে ফৰেষ্ট ডিপাৰ্টমেণ্ট তেওঁলোকে ভয় কৰে, পৰ্যটন হ'লে 2 নম্বৰীবিলাক ফ'কাছ হৈ যায়। ইয়াত বহুত 2 নম্বৰী চলি আছে, অইল ইণ্ডিয়া 2 নম্বৰী আৰু বহুত স্মাগলিং এইবিলাক চলি আছে। গতিকে এইবিলাক বিলুপ্ত কৰিব লাগিব। আৰু আমি এতিয়া অৰুণাচল, নাগালেণ্ড, মেঘালয়ৰ পৰা টুৰিজিম কি শিকিব লগা হৈছে। আগতেতো আমি আৰম্ভ কৰিছিলোঁ ইক' টুৰিজিমটো। এতিয়া ইয়াতে কোনো ৰুল ৰেগুলেশ্যন নাই, কোনো চাইনবোৰ্ড নাপায়, কোনো হৰ্ডিংছ নাপায়। পৰ্যটক আহিলে ইয়াতে বৰষুণ দিলে সোমাবৰ কাৰণে ঘৰ এটা নাপায়, ৰিজনেল এটা নাপায়, একো ইনফ্ৰাষ্ট্ৰাকচাৰ নাই।